আজি শুক্লাই চাৰফাং অঞ্চলৰ কাৰণে এটা ভাল খবৰ আমাৰ খেতিয়ক ৰাইজৰ কাৰণে। শুক্লাইত এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ আজিৰ পৰা উন্মোচন কৰা হ'ল। তো এই কাৰ্যসূচীত উপস্থিত হ'ব পাৰিছিলে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট BTCৰ ডাইৰেক্টৰ আমাৰ মনমোহন ডাঙৰীয়া আছিলে, আৰু লগতে এই কাৰ্যসূচীত উপস্থিত হ'ব পাৰিছে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আমাৰ তামোলপুৰ সাব ডিভিজনৰ SDO ডাঙৰীয়াও উপস্থিত আছিলে। আৰু এই কাৰ্যসূচীত আমাৰ তামোলপুৰ ADC ডাঙৰীয়া দীপাংকৰ নাথ ডাঙৰীয়াও উপস্থিত আছিলে। আৰু এই কাৰ্যসূচীত উপস্থিত আমাৰ গণেশ চাৰ্কল আমাৰ অফিচাৰ আমাৰ ত্ৰিনা ডাঙৰীয়াও উপস্থিত আছিলে। আৰু ইয়াত উপস্থিত আমাৰ এই মহিপাৰা চাৰ্কলত দায়িত্ব থকা আমাৰ কৃষি উন্নয়ন বিষয়া ডাঙৰীয়াও ইয়াতে উপস্থিত আছিলে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ জিলা সভাপতি ভেক্টৰ দাস ডাঙৰীয়া আদি কৰি আমাৰ বিভিন্ন পদবী থকা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, আৰু ইয়াত এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ মৰমৰ খেতিয়ক ৰাইজক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে ইয়াত উপস্থিত হয় আজি যে আমাৰ শুক্লাইত এটা নলেজ চেণ্টাৰ এগ্ৰিকালচাৰ নলেজ চেণ্টাৰৰ অপেনিঙত তেওঁলোকে আজি সফল ৰূপায়ণ কৰাত সহায় কৰিছিল। তো মই সুখী হৈছোঁ। মই এটা সপোন আছে, যেতিয়া 2020ত মই ইলেকশ্যন জিকিছিলোঁ, মই এজন খেতিয়ক আছিলে। তো খেতিয়কসকলক সকাহ দিয়াৰ কাৰণে মই অলপমান চিন্তা কৰিছিলোঁ যে খেতিয়কসকলে নিজৰ কিছুমান অসুবিধাবিলাক বা কিছু খেতিয়কৰ কিবা সুবিধা পাব লাগিলে এটা স্থানৰ এটা দৰকাৰ আছে অফিচাৰবিলাক নোপোৱাৰ কাৰণে। ষ্টেটৰ এটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এটা প্ৰগ্ৰাম কৰিছিলে, এইটো এগ্ৰিকালচাৰ এডিঅ'ৰ লগত সংযোগ ৰাখি এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ, এই নলেজ চেণ্টাৰ এটা প্ৰগ্ৰাম আছিলে। মই এইটো গম পাই 2021ত মই প্ৰপ'জেল ছাবমিট কৰিছিলোঁ, আৰু 2021ত প্ৰপ'জেল কেঞ্চেল হৈছিলে, আৰু 2022ত পুনৰ মই প্ৰপ'জেল ছাবমিট কৰিছোঁ, আৰু প্ৰপ'জেল একচেপ্ট হৈছে, আৰু একচেপ্ট হৈ আজি এই নলেজ চেণ্টাৰটো আজি সম্পূৰ্ণ হ'ল। আজি শুভাৰম্ভণি হ'ল। এইটো মই এটা সুখী হৈছোঁ। আমাৰ এই অঞ্চলৰ খেতিয়ক ৰাইজে আমাৰ কেতিয়াবা যদি খেতিয়কৰ কিবা এটা দুৰ্যোগ হয়, তেতিয়া নিজৰ কথাখিনি জনাবৰ কাৰণে আমি তামোলপুৰত যাব লগা আছিলে। আমাৰ আগতে আমাৰ DO অফিচ আছিলে আমাৰ মুছলপুৰ। আমাৰ এই খেতিয়ক ৰাইজৰ কাৰণে বহুত অসুবিধা আছিল। ইয়াত এতিয়া এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ হোৱাৰ লগে লগে এতিয়া আমাৰ এই অঞ্চলৰ খেতিয়ক ৰাইজে নিজৰ যিখিনি সপোন আছে খেতিয়কৰ ৰাইজে, আৰু এইখিনি কথাও ক'ব পাৰিব অফিচাৰৰ লগত কৰি পিনি। আৰু খেতিয়কৰ কাৰণে চৰকাৰী যিখিনি সকাহ দিয়াৰ কাৰণে যিখিনি আঁচনিবিলাক লয়, সেই আঁচনিবিলাক পাবৰ কাৰণে যিখিনি কি কৰিব লাগে, কেনেকুৱা পাব পাৰে, এইখিনি সুধিবৰ কাৰণে এটা অফিচাৰ কৰাৰ কাৰণে স্থান লাগে। আমাৰ এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ আজি আমি আলোচনা কৰিলোঁ। আমাৰ ডাইৰেক্টৰ ডাঙৰীয়াও কথা দিছে যে সপ্তাহত 2বাৰমান এনেকুৱা কমেও 2দিনমান ইয়াত কৃষি উন্নয়ন বিষয়াতে থাকিব বুলি কথা দিছে। এইটো আমাৰ শুক্লাই চাৰফাং অঞ্চলৰ খেতিয়ক ৰাইজৰ কাৰণে বহুত ভাল। আৰু মোৰো এটা সপোন আছিলে, এই অঞ্চলৰ খেতিয়ক ৰাইজে নিজৰ জীৱনত জীয়াই থকাৰ যি উদ্দেশ্যলৈ খেতি কৰে, আৰু খেতি কৰিলে তেখেতসকলৰ যি অসুবিধাবিলাক কেতিয়াবা সন্মুখীন হয় নজনাৰ কাৰণে, এইখিনি যাতে ঠিক কৰিব লাগে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ঠিক কৰিব পাৰে। ঠিক তেনেকুৱা মই ক'ম, বেমাৰ হ'লে ডক্টৰে ভাল কৰিব পাৰিব বেমাৰত, কিন্তু খেতিয়কক যি আমি কিবা এটা যি অসুবিধা হ'লে এই অসুবিধাবিলাক সমাধান কৰিব লাগিলে আমাৰ খেতিয়ক সকলৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাৰ সেই খেতিয়কৰ অসুবিধাবিলাক সমাধান কৰিব পাৰে। আৰু ইয়াত আমি আশা কৰিছোঁ, আমি এটা চিন্তা কৰিছোঁ এই এগ্ৰিকালচাৰ নলেজ চেণ্টাৰত যে আমি যেনে আলু খেতি কৰিলে আলু খেতি কৰাৰ পাছত যাতে সেইখিনি পদ্ধতি টেকন'লজিবিলাক নজনাৰ কাৰণে আমাৰ খেতিয়কে যিখিনি প্ৰডাকশ্যন পাব লাগিছিল, যি সপোন লৈ খেতি কৰে, এইখিনি ছাকচেছ কেতিয়াবা নহয় নজনাৰ কাৰণে, যাতে আমি এই নলেজ চেণ্টাৰ আমি ভাবিছোঁ কেপিকেল চাইণ্টিষ্ট আনি যাতে খেতি কৰাৰ আগতে ইয়াতে ট্ৰেইনিং দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰাৰ কাৰণে মই ডাইৰেক্টৰ ডাঙৰীয়াক অনুৰোধ ৰাখিছোঁ, আৰু কৃষি উন্নয়ন বিষয়াকো অনুৰোধ ৰাখিছোঁ। তেখেতসকল এই কথাবিলাক চাই কিনি কাম কৰি যাম বুলি আমি কথা দিছোঁ। এইটো আমাৰ কাৰণে বহুত ভাল এটা অনুষ্ঠান শুক্লাই চাৰফাঙৰ কাৰণে। আজি মই নিজকে বহুত সুখী। আজি শুক্লাই চাৰফাং অঞ্চলৰ খেতিয়ক ৰাইজে যেতিয়া কেতিয়াবা যে নিজৰ চিন্তা কৰে যে মই ভাল খেতি কৰিম, আৰু কিবা এটা স্কিম যে আহে, যেনে চৰকাৰে কিবা স্কিম বনায়, এই স্কিমবিলাক জনাৰ কাৰণে এটা প্লেটফৰ্ম বা এটা জেগা লাগে। এই জেগাটো এতিয়া আমাৰ শুক্লাইত এগ্ৰিকালচাৰ নলেজ চেণ্টাৰে হ'ব। ইয়াত কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰি নিজৰ কথাখিনি ক'ব পাৰিব। কেনেকৈ লাভান্বিত হ'ব পাৰে? ধন্যবাদ। আজি এটা খুব ভাল ইয়াতে কাম এটা হৈ গ'ল। সেইটো আমি বহুত বছৰ আগৰ পৰাই চিন্তা কৰি আছিলোঁ। এইটো হৈছে কি নলেজ চেণ্টাৰ।
নলেজ চেণ্টাৰ মানে কি আমি ইয়াত কৃষকবিলাকক প্ৰশিক্ষণ দিব পাৰিম আৰু আমাৰ কৃষি বিভাগত বিভিন্ন ধৰণৰ আমাৰ টেকন'লজি থাকে এই টেকন'লজিবিলাকক আমি কৃষকবিলাকক ইয়াতে একত্ৰিত কৰি তেওঁলোকক আমি এই হেৰিবিলাক জ্ঞানবিলাক আমি দিব পাৰিম আৰু আমি বাৰ্তালাপ কৰিম তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধা থাকে অসুবিধাবিলাক সম্পৰ্কতো আমি কথা পাতিব পাৰিম আৰু ক'বলৈ গ'লে আচলতে এই চেৰভাং যিটো এৰিয়া অলপ দূৰণিবতীয়া এৰিয়া কাৰণ তামোলপুৰলৈ গৈ তেওঁলোকে মানে সহজে এই কামবিলাক কৰিব নোৱাৰে কিন্তু এতিয়া আমি এটা কথা ভাবিছোঁ যে তামোলপুৰলৈ নগৈ আমি এই নলেজ চেণ্টাৰতে আমি শিফটিং বেচিছত এডিঅ' এইবিলাকক আমি হেৰি কৰিম থাকিবলৈ দি তেওঁলোকে ধুনীয়াকৈ আমাৰ টেকনিকেল যিবিলাক কথা যেনে এতিয়া খৰাং হৈছে তাৰমানে খৰাঙৰ কাৰণে আমি কি কৰিব পাৰোঁ মানে অল্টাৰনেটিভ আমি কিবা ব্যৱস্থা ল'ব পাৰোঁ নেকি এইবিলাক সম্পৰ্কতো আমি অলপ আলোচনা কৰিম চাওক এইবাৰ আমাৰ খৰাঙৰ কাৰণে প্ৰায় 77 মানে ধৰক আমাৰ যিখিনি বৰষুণ হ'ব লাগিছিলে ডেফিচিট গতিকে ক'বলৈ গ'লে চাৰিওফালে হাহাকাৰ আৰু এই বস্তুটো জৰা মাৰিবৰ কাৰণে আমি কৃষকবিলাকক মানে ধৰক অল্টাৰনেটিভ যেনে যিবিলাক মাটি চন পৰি থাকিব সেই চন পৰা মাটিবিলাকত আমি মাটিমাহ মগুমাহ বা মাকৈ বা তেনেকুৱা যদি সম্ভৱ হয় আমি চেলো টিউবৱেল দিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ এইটো চৰকাৰে সিদ্ধান্ত লৈছে বা আমি মানে আলোচনা কৰি আছোঁ আমি যদি সম্ভৱ হয় আমি নিশ্চয় এইবিলাক দিব পাৰিম আৰু ঠিক এনেকুৱা ধৰণৰ মানে নলেজ চেণ্টাৰতে আমি এইবিলাক কথা পাতিব পাৰিম কাৰণ চাওক আমি কেৱল সীমাবদ্ধ ৰাখিলে নহ'ব অফিচৰ ভিতৰতে আমি ওলাই আহিব লাগিব ওলাই আমি কৃষকবিলাকক লগ কৰিব লাগিব ক'ত লগ পাম আমি এই নলেজ চেণ্টাৰতে আমি লগ পাম গতিকে এইটো খুব এটা ভাল হোৱা বুলি মোৰ এটা হেৰি হৈছে বিশেষকৈ আমাৰ মহোদয় নাৰ্জাৰী ছাৰে যিটো মানে উদ্যোগ লৈছে তেখেতে প্ৰায় 22 চনমানৰ পৰা এইটো হেৰি কৰিছে বিভিন্ন প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিলে কিন্তু ছাৰৰ উদ্যোগত এইটো অৱশেষত আজি হৈ উঠিল সেইকাৰণে মই ছাৰলৈ বহুত অশেষ ধন্যবাদ লগতে আমি কৃষক ৰাইজক আমি যিহেতু হেৰি কৰিব পাৰিম টেকন'লজিবিলাক বা জ্ঞানবিলাক আমি দিব পাৰিম সেইটোৰ কাৰণে মই মানে অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ এইখিনিয়ে ক'ব লগা আজি আমি ইয়াতে শুক্লাই চেৰফাং আমাৰ এই অঞ্চলটোত এটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এটা নলেজ চেণ্টাৰ ইনগ্ৰেশ্যন হ'ল নলেজ চেণ্টাৰটোত ইয়াত বহুতখিনি লাভালাভ হ'ব আমাৰ যোনখিনি খেতিয়ক আছে আমাৰ ইয়াতে আগতে এইটো অঞ্চলত এটা এডিঅ' অফিচ নাছিলে গতিকে তেওঁলোকে সাধাৰণ এটা PM কিষাণৰ ফৰ্ম ল'বলৈ বা জমা দিবলৈ যাবলৈ তেওঁলোকে ইদাৰ তামোলপুৰত বা মুছলপুৰত কিছুমানে গৈছিলে গতিকে ইয়াত এতিয়া হোৱাৰ পৰা তেওঁলোকে একদম ফৰ্ম এখন লোৱাৰ পৰা বা কৃষিৰ বিষয়ে যে কি বীজ আহিছে আলুৰ খেতি হওক ধানৰ কাৰণেই হওক বা এতিয়াতো আপোনালোকে গম পাইছে একদম বতৰ কেনেকুৱা হঠাৎ বৰষুণ দিয়ে হঠাৎ খৰাং হয় বহুত মানে ক্লাইমেট চেঞ্জ হৈছে গতিকে সেনেকুৱা পৰিস্থিতিত কেনেকুৱা ধৰণৰ মানে খেতি কৰিব লাগে সেনেকুৱা ধৰণৰ নলেজ ইয়াতে মানে তেওঁলোকে ইজিলি এক্সেছ পাব আৰু ভালকৈ যদি ফাংচনিং হয় তেতিয়া তাৰমানে আৰু ইয়াত আমি আৰু আগলৈ লৈ যাব পাৰোঁ মই ডিপাৰ্টমেণ্টৰ অথৰিটিছকো ৰিকুৱেষ্ট কৰিছোঁ এটা ফাৰ্মাৰ্ছ মেলা কৰিব লাগে ফাৰ্মাৰসকলৰ কাৰণে ট্ৰেইনিং ছেশ্যনছ ৱৰ্কশ্বপছ কৰিব লাগে ৰিচোৰ্চ পাৰ্চন মাতিব লাগে আমাৰ গুৰেশ্বৰ চাৰ্কল এৰিয়াৰ যিসকল আমাৰ খেতিয়কসকল আছে তেওঁলোকৰ কাৰণে অকল খেতি কৰিও নহয় খেতি কৰি সেই এণ্ড প্ৰডাক্টটো মাৰ্কেটত কেনেকৈ সেই প্ৰডাক্টটো আমি দিব পাৰোঁ মাৰ্কেটত কেনেকৈ ৰিলিজ কৰিব পাৰোঁ অকল আমাৰ এই অঞ্চলত নহয় অকল গুৱাহাটী বুলিও নহয় আমি অসমৰ বাহিৰতো এক্সপৰ্ট কৰিব পৰাকৈ আমাৰ তামোলপুৰ জিলাৰ যি 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট উদক নেমুটেঙাকো আমি কেনেকৈ ব্ৰেণ্ডিং কৰিব পাৰোঁ আমাৰ ইয়াৰ শুক্লাই চেৰফাং সমষ্টিৰ কেনেকৈ খেতিয়কসকলে পেকেজিং কৰিব পাৰে এটা ভোট জলকীয়া খেতি কৰিলে যেনিবা তাৰ পৰা এণ্ড প্ৰডাক্টটো কিছুমানে আচাৰ বনালে কিছুমানে শুকান তেনেকুৱা চিলি ফ্লেক্স বনালে সেইখিনি বহুত আপোনালোকে দেখিব পিজ্জা যেতিয়া খাবলৈ যায় পিজ্জাটো চিলি ফ্লেক্স ব্যৱহাৰ কৰে ঠিক তেনেধৰণে জলকীয়া খেতি কৰি পেলাই সেই চিলি ফ্লেক্সৰ পেকেজিং কৰি কেনেকৈ মাৰ্কেটিং কৰিব এনেকুৱা ধৰণৰ ৱৰ্কশ্বপছ আৰু ট্ৰেইনিং ছেশ্যনছ কণ্ডাক্ট কৰিবলৈ মই আহ্বান জনাইছোঁ ধুনীয়া এটা হলো আছে এটা ধুনীয়া চেমিনাৰ কৰিব পৰা হল আছে গতিকে সকলোৱে ইয়াৰ তাৰমানে লাভালাভটো লওক তেতিয়া আমাৰ সমষ্টিটোৰ আমাৰ তাৰমানে এৰিয়াটোৰ নাম হ'ব আমাৰ ডিষ্ট্ৰিক্টৰ নাম হ'ব আমাৰ ইয়াৰ এটা ব্ৰেণ্ড এটা ওলাব লাগে ইয়াৰ পৰা আমাৰ ইয়াৰে এটা প্ৰডিউচ বোলে এটা প্ৰডাক্ট গতিকে এটা বিপ্লৱ হ'ব লাগে খেতিৰ মানে ফিল্ডত ইন দ্য ফিল্ড অফ এগ্ৰিকালচাৰ climate resilient farming আমি কৰিব লাগে in addition to the traditional practices তাকে কৈ মই আজি তাৰমানে শুভেচ্ছা জনাইছোঁ এইটো ইনগ্ৰেশ্যন চেণ্টাৰটো একদম বিয়পি পৰক চেৰফাং
যিটো নলেজ চেণ্টাৰ আজি উদ্বোধন হ'ল আমাৰ RIDF 29 স্কিমৰ অধীনত প্ৰায় 72 লাখ ৰুপিজত এই ভৱনটি নিৰ্মাণ হ'ল আৰু ইয়াৰ দ্বাৰা আজি এই যে ভৱনটি উদ্বোধন হ'ল ইয়াৰ দ্বাৰা আমাৰ এই সুপ্লাই চেৰফাং অঞ্চলৰ যি 7-8খন VCDC আছে ইয়াৰ কৃষকসকল বিশেষকৈ উপকৃত হ'ব আৰু তামোলপুৰ যথেষ্টখিনি দূৰ ইয়াৰ পৰা বিভিন্ন সৰু একোটা কামৰ কাৰণে কৃষক এজন তামোলপুৰলৈ যাবলৈ অসুবিধা হয় বিভিন্ন কাৰণত যথেষ্টখিনি খৰচ কৰিবলগীয়া হয় গতিকে এই যে প্ৰগতিশীল কৃষকসকল আছে আমাৰ স্থানীয় কৃষকসকল তেখেতসকলে বিশেষকৈ তেখেতসকলৰ অভাৱ অভিযোগ বা কৃষি বিভাগৰ যিটো যাৱতীয় কামখিনি থাকিব বা কোনোবা আমাৰ ক্ষেত্ৰ সহায়কক লগ পাব লাগিব বা কৃষি উন্নয়ন বিষয়ক লগ পাব লাগিব পাব এই অফিচতে পাব গতিকে আগতে এই সুবিধাটো নাছিল আজি যে এই ভৱনটি উদ্বোধন হ'ল আজিৰ পৰা সেই অভাৱখিনি দূৰ হ'ল আৰু তাৰ বাবে ময়ো যথেষ্ট আনন্দিত কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া হিচাপে মোৰ যথেষ্ট আজি ভাল লাগিছে যে কিবা এটা আমি কৃষক ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত